হেল্ল' বন্ধু বান্ধৱীসকল, আজি একদম ৰাতিপুৱাৰ পৰা পানী ধৰাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। আৰু গুলুমন আহিলেই চাওকচোন, আইতাকৰ ঘৰত ফুৰিবলৈ ৰাতিপুৱাবলৈ পালে একদম ৰ'দত পূৰা আহিছে। ৱাক এখনত উঠাই দিলে মানে আৰু একো নালাগে। এইফালে আমাৰ পদূলিয়েদি আহি আছে পূৰা খোজকাঢ়ি আইতাকৰ ওচৰলৈ আহি আছে। আৰু আইতাকৰ ওচৰত কিনো কৰিব, চাই থাকিবচোন দেই ভিডিঅ'টো আপোনালোকে। আইতাকলৈ যাওঁ আমি। আইতাকলৈ কি কৰিছা তুমি বেভৰ লগত? কি কৈছা? অ' বেভক মম কৰি দিছা নি? বেভক মম কৰি দিছা নি তুমি? হেল্ল' পোৱালীজনী কওঁতে আপুনিও হেল্ল'। এইফালে পূৰা মায়ে মাটি দি সমান কৰি আছে। তাৰপাছতে এইফালে নাতিনীয়েকে পূৰা চোৱাত ব্যস্ত। কি যে কথা পাতি আছে দুয়োগৰাকীৰ লগত, কি পাতিছে আৰু তাই ভাষাতে পাতি আছে দেই কথাবোৰ। এইফালে ভণ্টিৰ লগত অলপ ভিডিঅ' কল কৰি ল'লোঁ। আৰু ওচৰৰ ভাইটিটো গৈ পানি একদম ভণ্টিৰ ওচৰ পাই গ'ল। ভিডিঅ' কলতে দেখাই দিছোঁ। আৰু বৌৰ লগত এইফালে কথা পাতি আছে, বৌহঁতৰ লগত সকলোখিনিয়ে কথা বতৰা পাতি। আৰু ভণ্টিলৈ সি কি নিছে ন, আপোনালোকক ধুনীয়াকৈ দেখাম দেই। ভিডিঅ'টো একদম স্কিপ নকৰি শেষলৈকে চাব। আৰু ভিডিঅ'টো লাষ্টৰ ডোখৰত মানে জমনি হ'বলৈ গৈ আছে পূৰা। তাৰপাছতে এতিয়া কৈছে আৰু কি কৈছে, পূৰা কথা পাতি আছে একদম দাঁত উলিয়াই হাঁহি মানে ঘৰৰ মানুহ পাইছে ন, 4 মাহ 5 মাহৰ মূৰত ঘৰৰ মানুহ ভায়েক পাই গৈছে ন, আৰু কি লাগে। এতিয়া ভায়েকৰ লগত পূৰা কথা বতৰা পাতি মেলি মানে হাঁহি শেষেই হোৱা নাই। তাৰপাছতে এতিয়া আৰু কি কিনিছে দেখাম। এইফালে ভায়েকে বাইকলৈ লৈ গৈছে পূৰা চাউল, ঔটেঙা, ৰাবাব টেঙা, তাৰপিছত নেমু টেঙা আৰু খৰিচা লৈ গৈছে। আৰু মই লগতে দি দিছোঁ এইফালে 3টা আমলখি। তাৰপাছতে আৰু এতিয়া আমাৰ গল্টি মইনাই কি কৰিছে চাবচোন দেই, পথাৰলৈ গৈ পানি। আৰু পথাৰত কি অৱস্থা কৰি আছে মাক চাওকচোন। ৰ'দে ধৰিছে, যাওঁ দেই। মিনতীয়ে মাতি গুলুমান খুঁজে এজনী এতিয়া দাৱনীয়া দাই আছে, আমি 3জনীয়ে পথাৰতে আছোঁ। তাৰপাছতে এইফালে ককাইদেউ ধান আনি আছে, আৰু এইফালে দীপকা, আৰু এইফালেতো বাবাদা পূৰা ধান অনাত ব্যস্ত হৈ আছে। আৰু মানে আজি লখিমী উঠাব লাগিব, সেইটো কাৰণে মানে একদম সকলোখিনিয়ে লৰালৰি কৰিছে। এতিয়া সোনকালে আমি ঘৰলৈ যাওঁ ব'লক। ঘৰলৈ গৈ লখিমীৰ কাৰণেতো যা যোগাৰ কৰিবগৈ লাগিব। কি কৰিম কি নকৰিম চাই থাকিব আপোনালোকে। এতিয়া গুলুমনক লৈ পানি এতিয়া আমি ঘৰ যাওঁ। আৰু এইফালে ভাত খাইছে চাওকচোন, আমাৰ পেটলাটো একদম গামলাত লৈ লৈছে ভাত। এইফালে আইতাইকক নাচি থকা দেখি তাইও নাচি আছে। আৰু এইফালে গোটেই একদম পূৰা ডাঙৰি বন্ধাত ব্যস্ত। তাৰপৰা এতিয়া আমি আহি পথাৰৰ পৰা ঘৰ পাই গ'লোহি। তাৰপাছতে মোলৈ আহিলে এটা পাৰ্চেলটোত কিনো আহিছে আপোনালোকক ধুনীয়াকৈ দেখাওঁ। পাৰ্চেলটোত একদম ধুনীয়া গলপতা এডাল আহিছে, আৰু লগতে একদম মজা গিফ্ট এটা দিছে, কি ধুনীয়া মানে। তাৰপাছতে এতিয়া ভাতটো খাই লওঁ। পথাৰত বাৰু আমি ভাত নাখালোঁ, এতিয়া ঘৰতে ভাতটো খাই লওঁ। এইফালে ভাত, তাৰপাছতে এইফালে চব্জি আৰু লগতে মাছ। আজি ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু নতুন ভিডিঅ' আহিব মানে চাই থাকিব, সকলোৱে মৰম দিব দেই।